এসপ্তাহৰ ভিতৰত একেলগে সভা, 2 মাহৰ ভিতৰত আসন ভাগ বটোৱাৰা। অহা এসপ্তাহমানৰ ভিতৰৰ পৰা আমি একেলগে ৰাইজৰ মাজলৈ যাবলৈ আৰম্ভ কৰিব লাগে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অহা 2 মাহৰ ভিতৰত আমাৰ মাজত কোন দলে ক'ত ইলেকশ্যন খেলিব সেইটো স্থিৰ সিদ্ধান্ত এটা হ'ব লাগে। আহ্বান জনাইছে অখিল গগৈ। পিছে অখিল গগৈৰ আহ্বানৰ প্ৰতি কংগ্ৰেছৰ নেতাৰ মাজতেই কথাৰ বিসংগতি। কংগ্ৰেছে বিচাৰিছে কি? মই অখিল গগৈ ডাঙৰীয়াৰ এই প্ৰস্তাৱক আদৰণি জনাইছোঁ। আজি পুৱাই মই আমাৰ সভাপতিৰ লগত কথা পাতিছোঁ আৰু তেখেতক কৈছোঁ এই বিষয়টো লৈ সভাপতি মহোদয়ে সকলোৰে লগত পৰামৰ্শ কৰিব লাগে। কেতিয়াবা শেষ মুহূৰ্তত কোনোবাই আঁতৰি দিয়ে, তেনেকুৱাও হয়। সেই গতিকে গোটেই কথাখিনি ভালকৈ আপোনালোকে বিচৰা নিচিনাকৈ কপকপীয়া কৰা হ'ব। ভাই বন্ধুত্ব এইবিলাক যদি সঁচাকৈ আমি সম্বন্ধ গঢ়িব বিচাৰোঁ, স্বাৰ্থবিহীন হ'ব লাগে। মই বুজি নাপাওঁ কোনে কিয় সদায় মিডিয়াৰ আগতেই স্বাৰ্থবোৰ আৰোপ কৰে। গতিকে আমিতো বিচাৰোঁ বিজেপি বিৰোধী শক্তি একত্ৰিত হোৱাটো বিচাৰোঁ, মিত্ৰতা কৰাটো বিচাৰোঁ, ভাই হোৱাটো বিচাৰোঁ। এতিয়া সেইখিনি কৰিবলৈ গ'লে যাৰ লগত কৰিম সেই ব্যক্তিসকলৰ গাঁততো তেনেকুৱা গুণ থাকিব লাগিব, ভাতৃত্ববোধৰ গুণ, মিত্ৰতাৰ গুণ। কোনোজনৰ কটাক্ষ আদৰণি জনায়ো কোনোজনৰ ভাৱবোধক চিহ্ন। বিৰোধীৰ মিত্ৰতাক লৈ কংগ্ৰেছ নেতাৰ এনে পাক লগোৱা মন্তব্যৰ বিপৰীতে আগ্ৰাসী বিজেপি। ঐক্যবদ্ধ বিৰোধীক সম্পূৰ্ণ নস্বাত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। লিলি হোটেলৰ সমস্ত শক্তি ইতিমধ্যে তেওঁলোকৰ শক্তি প্ৰদৰ্শন হৈ গ'ল, প্ৰমাণ হৈ গ'ল। ইয়াতকৈতো 2জন লুৰিণ গগৈ, 2জন অখিল গগৈ, 2জন গৌৰৱ গগৈ নাই। এই সকলো মানুহৰ শক্তি প্ৰদৰ্শিত হৈ গ'ল। তেওঁলোক বিফল হৈছে। অসমবাসী ৰাইজে বিজেপি মিত্ৰজোঁট তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিছে। মানুহে কৈছে ডেলিভাৰী কোনে দিব? হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দিব। ডাবল ইঞ্জিন চৰকাৰ, মোদী ডাঙৰীয়াৰ সহযোগিতাৰে ৰাজ্য চৰকাৰে দিব। আনকি বেলেগ নালাগে, যোৰহাট লোকসভা সমষ্টিত বিৰোধী দলৰ যিগৰাকী সন্মানীয় সাংসদ গৌৰৱ গগৈ আছে, তেওঁতো গোটেই 5 বছৰ অকল গালি পাৰোঁতেই যাব। তাৰ বিপৰীতে ৰাজনৈতিকভাৱে যোৰহাট লোকসভাটো চাবলৈ আমাক দায়িত্ব দিয়া হৈছে। তাতকৈ আমি বেছি ডেলিভাৰী দিম। এখুব ওপৰলৈ গ'ল সাংসদ কামাখ্যা প্ৰসাদ দাসা। 26ত চৰকাৰটো বিজেপিৰ হ'বই, পুনৰ মুখ্যমন্ত্ৰীও হ'ব হেনো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তাছাৰ ঘোষণা। তেওঁলোকৰ বক্তব্য শুনি নিজে লজ্জিত হৈছোঁ। এজন ৰাজনৈতিক ব্যক্তি হিচাপে, ৰাজনীতি বুলি নহয়, যিকোনো মানুহে মোক কৈছে যে মোক বিয়া পাত বুলি কৈ আছে। এতিয়া দৰাইত বিয়া নেপাতে ছোৱালীজনীক। অখিল গগৈহঁতৰ যিটো বক্তব্য, এই বক্তব্যই আমাক উপকৃত কৰিছে আৰু উপকৃত কৰিব। এই কথা নিশ্চিত থাকক যে 26ৰ নিৰ্বাচনত আমি সংখ্যাগৰিষ্ঠতালৈ জয়যুক্ত হ'ম। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই ক'ব নাপায় যদিও তেওঁ আকৌ মুখ্যমন্ত্ৰী হোৱাৰ ৰাস্তা প্ৰশস্ত হৈছে। জনসাধাৰণে কাক বিচাৰিছে এই কথাটো চাব লাগিব। ইফালে উমৈহতীয়া বিৰোধীতকৈ NDAৰ শক্তি বহু গুণে বেছি। সেয়ে বিৰোধী ভাগে ভাগে থাকক বা একত্ৰে থাকক, ইয়াক লৈ চিন্তিত নহয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। আমাৰ অসমত যিটো বিৰোধীৰ ভোট, সেইখিনি ঐক্যমঞ্চ হৈ থাকক, 10 ভাগ হৈ থাকক, 5 ভাগ হৈ থাকক, আমাৰ কোনো কথা নাই। আমাৰ যিখিনি সমৰ্থক, আমাক যোনে ভাল পায় আমাৰ লগতে আছে। এতিয়া আমাৰ বিপক্ষে থকা লোকখিনি 5 ভাগ হৈ থাকক, 2 ভাগ হৈ থাকক, 1 ভাগ হৈ থাকক, সেইটোৰ লগত আমাৰ কি কথা আছে? এয়াই অসমৰ বিৰোধী ৰাজনীতিৰ সবিশেষ। বিৰোধী ঐক্যবদ্ধ হোৱাৰ নাই বাস্তৱ নীতি, বিপৰীতে শাসক পক্ষ আগ্ৰাসী। এতিয়া 2026লৈহে বাকী। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।